বঙাইগাঁও জিলাৰ অভয়পুৰীত লোমহৰ্ষক হত্যাকাণ্ড। অভয়পুৰীৰ টিলাপাৰাত সংঘটিত হৈছে উক্ত হত্যাকাণ্ডৰ ঘটনা। নিশা হাছানুৰ ৰহমানক নিজা বাসগৃহৰ শোৱাপাটিতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে। 19 বছৰীয়া হাছানুৰ ৰহমানৰ পিতৃয়ে প্ৰত্যক্ষ কৰে হাছানুৰৰ ক্ষত বিক্ষত মৃতদেহ। ঘটনাস্থলীত আৰক্ষী কাৰ্যবাহী দণ্ডাধীশ আৰু ফৰেৰ নচিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নিশা প্ৰায় 2 বজাত সংঘটিত হোৱা উক্ত হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য সদৰি কৰা নাই। উক্ত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত হাছানুৰৰ বাসগৃহত তেওঁৰ নিজ ভাতৃ পিতৃ মাতৃ উপস্থিত আছিল। হত্যাকাণ্ডত ব্যৱহৃত হোৱাৰ সন্দেহত ঘটনাস্থলীৰ পৰা 3খন চোকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি মানে ৰাতি 2টামান বজাত আমি খবৰ পাইছোঁ অভয়পুৰী থানাৰ বৰগলা আউটপোষ্টৰ আণ্ডাৰত এটা মাৰ্ডাৰৰ খবৰ পাইছোঁ। জাগা আহি আমি দেখিছোঁ হাছানুৰ ৰহমান বুলি ল'ৰা এজনৰ মাৰ্ডাৰ হৈছে তাৰ নিজৰ বেডৰুমত। হয়, এতিয়ালৈকেতো কৰা নাই, আমি তদন্ত কৰিম, অতি সোনকালে উলিয়াব চেষ্টা কৰিম। হত্যাৰ কোনো কাৰণ কিবা সন্দেহ কৰা হৈছে নেকি? এতিয়ালৈকে তেওঁলোকে ইমান অলপ ইম'চনেল হৈ আছেতো ক'বলৈ অৱস্থাত নাই, আমি উলিয়াই ল'ম যিমান সোনকালে পাৰোঁ। ঠিক আছে, থেংক ইউ। মানে ৰাতি মানে আমি আমাৰ ঘৰ ইয়াতে নহয়, এইটো আমাৰ পুৰণা ঘৰ, তাতে আমাৰ ঘৰ 1টা বজাত ফোন কৰিছে এই মইনুল বুলি এটা ল'ৰা ফোন কৰিছে মোক, কয় যে ইয়াতে তোমাৰ ভাই সৰু ভাই এতিয়া মাৰ্ডাৰ কৰিছে কাবাই। কোৱা নাই যে কাই কৰিছে, এইটো কোৱা নাই। আমি কৈছোঁ কাই কৰিলোঁ এইটো মাৰ্ডাৰ ৰাতি 1টা বজাত। এনেকা আমি আলো দৌৰি আলি চাওঁ দে মাৰ্ডাৰ কৰিছে বিছনাত, এনেকা পাইছোঁ। এইটো 1:30 পাইছোঁ আমি। ঘৰত আছিল, তাৰ সৰু ভাইটা এতিয়া হেৰিতে আছিল, ৰুমতে আছিল, সেইটা 2টা ৰুম তথাপি সি নাজানে মাৰিলে। এইটো আমিতো গম নাপাওঁ, হানি দেখা পাওঁ এইটো ফুৰকি চুৰকি দিয়ে ডেগাৰ চেগাৰতে মাৰিছে। কাটা চিন আছে, ভৰিটো ওলাই গৈছে। ল'ৰাজনৰ নাম কি আছিলে? ল'ৰাজনৰ নাম কি এজাবুল না হাছানুৰ। গাঁওখনৰ নাম টিলাপাৰা। তাৰপিছত পুলিচ আহিছে, আহিলে হেৰি কৰিল, বয়স 18। সন্দেহ পুলিচে সন্দেহ কৰি আছে, কিন্তু আমি গম নাপাওঁ সি বা মানে কিহৰ কাৰণে হ'ব পাৰে, সেইটো ছাৰ আমি গম নাপালোঁ। কাজিয়া আমি দেখা নাই, ল'ৰাটো মানে একেবাৰে হেৰি চাদা চিধা, ইমান কাজিয়া ল'ৰা নহয়। ল'ৰাজনে ফলচিলিঙৰ কাম কৰিছিল, মিস্ত্ৰী। এই ছাৰ এইটো বিচাৰটো মানে আমাৰ প্ৰশাসনৰ পুলিচে কওঁ, এতিয়া বিচাৰটো আমাক লাগিব, হত্যাকাৰী বিচাৰটো লাগিব আমাক, এইখিনিয়ে আমাৰ কথা।